নমস্কাৰ বন্ধুসকল আমি এতিয়া আছোঁ কোকৰাঝাৰ বাথৌ খেৰাই ফেমিলি ৰিজৰ্টত। ইয়াতে আমি একচুৱেলি আজি ভূটানত গৈছিলোঁ, কিন্তু ভূটানৰ পৰা ঘূৰি আহাতে অলপ আমাৰ ৰাস্তা ভুল হৈ গ'ল, আৰু ৰাস্তা ভুল হৈ যোৱাৰ পিছত আমি চানথাইবাৰী দি ওলাব লগা হ'ল মেইন ৰোডত। তো আমি দেখিলোঁ চানথাইবাৰীৰ পৰা বাথৌ খেৰাই ফেমিলি ৰিজৰ্টটো বেছি দূৰত নহয়, তো সেইকাৰণে আমি ভাবিলোঁ এতিয়া তাতে আহোঁ বুলি, আৰু সেইকাৰণে আমি আহি গ'লোঁ। ইয়াতে আহিলে গেটত এটা এণ্ট্ৰি ফিজ আছে, জন প্ৰতি 20 টকা কৰি ল'ল। তাৰপিছত ভিতৰত সোমাই পেলাই একদম ভাল লাগিল, ধুনীয়া পৰিৱেশ। এইবিলাক চাওক, একদম বঢ়িয়া। এইবিলাকত আপুনি একদম সোমাই পেলাই তাতে খানা দানা অৰ্ডাৰ কৰি একদম খাই থাকিব পাৰে। যি খাব ইচ্ছা ইয়াতে অৰ্ডাৰ কৰিলে হ'ল। এইবিলাক, আৰু এইটো ষ্টেজ হয়, ইয়াতে প্ৰগ্ৰাম চলি থাকে। আমি শুনামতে ইয়াতে শনিবাৰে ৰবিবাৰে কিবা ভাল আৰু স্পেচিয়েল প্ৰগ্ৰাম হয়। আৰু এইবিলাক ফিল্ডখনত আজি অলপমান পানী হৈছে, কাৰণ বৰষুণ পৰিছিল ৰাতিপুৱা 12টা-1টালৈকে। তো বাকী একদম বঢ়িয়া পৰিৱেশ, বহুত মানুহ আহিছে। এইফালে এইবিলাক চব বহি চাব পাৰে। ফিল্ডখনতো ধুনীয়া ধুনীয়া একদম বহি চাবৰ কাৰণে চেয়াৰ টেয়াৰ দিছে। এইবিলাক বহুত গাড়ী একদম বঢ়িয়া পৰিৱেশ। এইবিলাকতো চবতে আছে। এইবিলাক যোনো চাব আহিছে কোকৰাঝাৰ বাথৌ ৰিজৰ্ট। রিয়ান আইছে, চম্পক বাবু আইছে, রিজর্ট বিলাক গেলেম্পু ঘূৰি আহি পেলাই একদম ৰাস্তা ভুল হৈ গ'ল। ৰাস্তা ভুল হৈ পেলাই চানথাইবাৰী দি ওলালোঁ। তাৰপিছত এইবাৰে বাথৌ ৰিজৰ্টত আহি গ'লোঁ। এই যে বঢ়িয়া, এইফালে বাথৌ ৰিজৰ্ট, এইফালে প্ৰগ্ৰাম হৈ আছে, মিউজিক চলিব, ধুনীয়া প্ৰগ্ৰাম। বঢ়িয়া, একদম ধুনীয়া পৰিৱেশ। মানুহবিলাক বহি বহি চাই আছে, চাৰিওফালে ঘৰ।
উঠিবি হা